জয়জতে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ পৰা অসমবাসী ধৰ্মপ্ৰাণ ৰাইজলৈ ভক্তিপ্ৰাণ প্ৰণাম জনাইছোঁ। প্ৰতি জেঠ মাহৰ 21 তাৰিখে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই গোটেই বৰনগৰ এলেকাত ৰাতিপুৱা 8 বজাৰ পৰা নিশা প্ৰায় 1 বজালৈকে পৰিভ্ৰমণ কৰে। এইটো এটা জাগৰণ উৎসৱ, অৰ্থাৎ 16 জেঠৰ পৰা 22 জেঠৰ দুপৰীয়া 12 বজালৈকে জাগৰণ উৎসৱ হয়। এই জাগৰণ উৎসৱ বিশেষত্ব কি, প্ৰতিদিনে 16 জেঠৰ সন্ধিয়াৰ পৰা প্ৰতিদিনে সেই নিশাটো প্ৰতি চুবুৰীৰ পৰা এই বৰনগৰ এলেকাত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ প্ৰায় 22টা চুবুৰী আছে। এই 22টা চুবুৰী প্ৰতি চুবুৰীৰে প্ৰতিদিনে পাল পাতি প্ৰভুক যোগাই ৰাখে, নাম কীৰ্তন গোটেই নিশাটো, আৰু সেইটো জাগৰণ উৎসৱ। আৰু 21 জেঠৰ দিনা ঠিক সেইদৰে জাগৰণ উৎসৱ পালন কৰা হয়। আৰু বিশেষত্ব আমাৰ মহামাৰী দূৰীকৰণৰ কাৰণে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই অতিজৰ পূজাৰীক সপোন দেখুৱাইছিলে। এই সপোনত কৈছিলে যে ইয়াত কোনো বিপদ বিঘিনি হানি বিঘিনি আহিব নোৱাৰে, কোনো মহামাৰী পীড়া কৰিব নোৱাৰে। যেতিয়া প্ৰকোপ হৈ উঠিছিল মানুহৰ আক্ৰমণৰ সময়ত, আজিৰ পৰা প্ৰায় 300 বছৰ আগত, গতিকে সেই মহামাৰী দূৰীকৰণৰ কাৰণে এতিয়া মহাপ্ৰভুয়ে এনেকৈ পন্থা হাতত লৈছিলে আৰু সপোন দেখাইছিলে যে মই শুকুলা ঘৰত আৰোহণ কৰি এই ঠাই ভ্ৰমণ কৰিম, ইয়াত যাতে কোনো এই মহামাৰী পীড়া কৰিব নোৱাৰে। আৰু তেতিয়া দিনৰ পৰাই এই জাগৰণ উৎসৱ পালন কৰি প্ৰতি বছৰ জেঠ মাহৰ 16ৰ পৰা 22 জেঠৰ পুৱালৈকে জাগৰণ উৎসৱ চলি থাকে কাৰ্যসূচী। কাইলৈ 16 জেঠ, কাইলৈৰ পৰা আৰম্ভ হ'ব। গতিকে আৰু এইখিনি সময়ত এই এলেকাত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ আওতাত থকা সকলো চুবুৰীতেই বাট পথ আলি পদূলি চাফ চিকুণটো হ'বই, আৰু ভক্তসকলে সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰিব কালিৰে পৰা। গতিকে মিঠাতেল, পিঁয়াজ, নহৰু, মাছ, মঙহ, কণী আদি বৰ্জন কৰিব, সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰিব এই এলেকাত ভক্তসকলে। এইটো এটা বিশেষত্ব। আৰু এটা গুৰুত্বপূৰ্ণ দিশ হৈছে আমাৰ সেইটো প্ৰতি বছৰে প্ৰায় 5 জুন পৰে। এই 5 জুন বিশ্ব পৰিৱেশ দিৱস। সেই বিশ্ব পৰিৱেশৰ দিনাই আমাৰ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই এই বৰনগৰত পৰিভ্ৰমণ কৰে। এইটো এটা বিশেষত্ব।